মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিয়াছ ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া গা নুধোৱাকৈ পুৰা একদম মানে ষ্টাইল কৰি লিপষ্টিক লগাই ওলাইছোঁ ভণ্টিহঁতৰ ঘৰত যাব। কোনেনো ক'ব গা নুধোৱা বুলি, চাওকচোন ইমান ষ্টাইল কৰি লৈছোঁ কিন্তু গায়ে ধোৱা নাই। আৰু এনেকৈ যাবলগীয়া হৈছে এই কাৰণে, কাৰণ তাত পানীজৰা দিব আৰু পানীজৰা দিবৰ কাৰণে গা নুধোৱা কৰি যাব দিছে। তাত গৈ মোৰ গা ধুই ল'ম, লৈ পেলাইহে পানীজৰা ল'ব লাগিব। ফাইনেলি আহি পালোঁ আৰু একদম গা চা নুধা কৰি যি ষ্টাইল কৰি আহিছোঁ। অকল ব্ৰাছ কৰিছোঁ, ভৰিখন ধুইছোঁ আৰু এই ড্ৰেছটোৱে পিন্ধিছোঁ, কাৰণ এই ড্ৰেছটো আজি দি যাব লাগিব আৰু মোৰ কুৰ্তাটো কাঢ়ি থৈ গৈছিলোঁ সেইটোও লৈ যাব লাগিব। আৰু এইজনী একেবাৰে টোপনিতে থাকিব পৰা নাই, বিচনাৰ পৰা উঠি গাড়ীখনত টোপনি আহিছে। এতিয়া আহি আকৌ শুইছে। মোৰ যে এবাৰ উঠাৰ পাছত আকৌ টোপনি নধৰে, তাৰ কাৰণে এতিয়া মই গাটো ধুই লওঁ ইয়াতে। তাৰপাছত জাৰা পানী পেলাই আৰু জাৰা পানী আনি থৈ দিছে, সেয়া মাটিত নপৰা কৰিবলৈ খানিব লাগিব। তো প্ৰথমতে মই গাটো ধুই লওঁ। তো গা ধুই আহিলোঁ আৰু ভণ্টিয়ে চাওকচোন কি উলিয়াই দিছে মোক ফ্ৰক পিন্ধিবৰ কাৰণে, ফ্ৰক এটা উলিয়াই দিছে। তো গা ধুই আহিলোঁ, গা ধুই আহি এতিয়া ভণ্টি চাহ বনাব গৈছে, তো চাহটো আগতে খাই লওঁ। আৰু গা মূৰ ধুই চাহ পানী খালোঁ। চাহ পানী খাই উঠি এয়া অকলে গাঁও ঘূৰিব আহিছোঁ। ওচৰৰ খুৰীমা এজনীৰ ঘৰত আহি গ'লোঁ আৰু এয়া খুৰীমাজনীয়ে তাঁতত লগাইছে গামোচা আৰু ফুল বাচি আছে, তাকে অলপ শিকোঁ বুলি চালোঁ। তথাপিও এদিনতে পাৰিমনে, তথাপিও চাইছোঁ আৰু ভাল লাগে চাই। মই মানে ফুল তোলা শিকি আছোঁ। ফুল তোলা শিকিলে বিয়া চিয়া হ'লে লাগিব নহয়, নহ'লে মোক খেদিব। নেক্সট বছৰ থাকি তাৰ নেক্সট বছৰ বিয়া হবাই লাগিব। বিয়া বাৰু হোৱা কেনেকে তোমালোকৰ লাইফটো সুন্দৰ হয় নাই বাৰু? আকৌ বিয়া নহ'লেও হ'ব নহয় মানুহে। ছোৱালী হ'লে সেইটোৱে প্ৰব্লেম, বিয়া হ'লেও প্ৰব্লেম, বিয়া নহ'লেও প্ৰব্লেম। বিয়া নহ'লেও ক'ব এইচোন এইজনী ভালৰ কাৰণে ঘূৰি আছে ঘৰতে। নহয় এতিয়া পিনেও পাৰব। আমিবোৰ বোৱাৰী হৈ পেলাই এতিয়া আছো নহয়, তাত তোমালোকৰ মানুহ ভাবি এইজনী বোৱাৰী হৈ পেলাই আমাৰ বিলাকক আকৌ বোৱাৰী হ'বলৈ নিদিয়ে। যোনে দিল্লীত লাডু খাইছে সেই পস্তাইছে আৰু মুখাবিলাকো পস্তাইছে। আমি বিলাকে ভাবো নালাগে তোমালোক তেনেকে থাকা, তোমালোকে ভাবিবা যে এজনী নিজে পাৰ হ'ল হৈ পেলাই। এজনে জাৰৰ পানী লৈ আহিলে। এতিয়া মই দুবৰি বন লাগে বোলে, দুবৰি বন উঘালি আছোঁ। কিমান লাগিব বা দুবৰি বন? দুবৰি বন উঘালি আছোঁ। আৰু এয়া খুৰাই আনি দিছে পানীজৰা। পানীজৰাখিনি বাতিত ওলাই লৈছে আৰু তাত মাটিত নপৰাকৈ মোক খাব দিছে। মাটিত পৰিলে বেয়া বোলে, তাৰ কাৰণে মাটিত নপৰাকৈয়ে পানীজৰাখিনি খাব দিছে। আৰু পানীজৰাখিনি অলপ খাই অলপ গাত 3 বাৰ ঘঁহি ল'ব দিছে। চিচু কৰি দিছোঁ মুখতে। আগে খাই লওঁ, পৰিব নিদিবা দেই। তিন চাক হা গাত সনা অকণ সানিবলৈ অকণমান হ'লেই হ'ল।
মইনা কলিজাৰ উঠিবই হোৱা নাই আমি দুবাৰ কৰিয়ে চাহ খালো আৰু তেওঁ শুই আছে এতিয়ালৈকে উঠিব হোৱা নাই লেপটৰ লগত কথা পাতি আছে চুম্পি কথা পাতি আছে আকৌ মোৰ নিয়মখিনি কৰা হৈ গ'ল আমাৰ খুৰাজনে জাৰা পানী সানি দিলে আৰু মই মাটিত নপৰা কৰি ল'ব লাগে তো অলপ খাব দিছে খাই ল'লোঁ আৰু যিখিনি ৰৈছে আৰু এইখিনি মূৰৰ পৰা পূৰা ভৰিলৈকে 3বাৰ লগাই দিব দিছে শীতলমা গোটেই ভাল কৰি তাকে কামনা কৰিলোঁ শীতলমা এইখিনি কৰি উঠি ভণ্টিয়ে উলিয়াই দিলে ভাত আৰু ভাতকেইটা জল্দি খাই লওঁ আৰু ভাত পানী খাই এয়া আমাৰ কণমানিজনীৰ ঘৰত মই ফুৰিব আহিলোঁ আৰু আহি দেখোঁ যে কণমানিজনীক ওলাই দি আছে মানে সিহঁতে ফুৰিব যাব মামাহঁতৰ ঘৰত আৰু মাকে ওলাই মিলাই দি পেলাই ফুট লগাব বিচাৰি আছে কিন্তু ফুট লগাব পৰা নাই তাই নাচি থাকে তাৰ কাৰণে মই ফুচুলাই ময়ে লগাই দিলোঁ ফুটটো আৰু ভিডিঅ'টো অলপ আন্ধাৰ হৈছে দেই মাকে ফুট দিবলৈ হাঁহা কাহা লগাই আছে জীয়েকে কিনি দিয়ে এতিয়া চাহ আকৌ ইয়াৰ পৰা গৈ অলপ মই শুই দিলোঁ কিন্তু শুই থাকোঁতে মাত শুনিলোঁ ঢোলৰ মাত শুনি মই চুম্পিক কৈছোঁ কোনে ঢোল বজাইছে বলচোন চাহ আহোঁ আৰু আহি দেখিলোঁ আমাৰ খুৰাজনে ঢোলটো উলিয়াই লৈছে আৰু এই খুৰাজন যে দেখিছে খুৰাজন কোন হয় জানেনে মই যে লৈ আছিলোঁ টিকলিজনীৰ ককাক হয় এইবাৰ খুৰাৰ ঢোল বজোৱা হোৱাৰ পাছত বজাবলৈ আহিলে তেওঁৰ ল'ৰাই মানে গোটেইকেইজন ঢুলীয়াই হয় আৰু ঢোল বজাই থাকিলেনো তেওঁ কিয় নহা কৰি থাকিব তাৰ কাৰণে তেওঁৰ ল'ৰাজনে আহিলে আৰু অলপ বজালে আৰু এইবাৰ টিকলিজনীৰ বাপেকে ঢোল বজাইছে আৰু জীয়েকে পুৰা মূৰ কোলাতে একদম উৰি নাচিছে বাপেকে বজাইছে জীয়েকে নাচিছে এতিয়া ৰুমত যাবৰ কাৰণে এতিয়া টমটমত যাম আগতে মাত দিয়ে হ'ব মানুহ কি হ'ব বা যাওঁ আমি সোনকালে যাওঁ ফোন নাম্বাৰ লগ দিছোঁ না মোবাইলটো লৈ আহক এই তাই দি দিব দিয়ক আৰু এতিয়া আমি আহিছোঁ পুনৰ খুৰী ৰুমলৈ কাৰণ চতু যাব হ'ব তাৰ কাৰণে সোনকালে আমি তাৰ পৰা গুচি আহিলোঁ সঁচাকৈ বহুতেই ভাল লাগিলে তাত থাকি আৰু সময়টো কেনেকৈ পাৰ হ'ল গমকেই নেপালোঁ আৰু আজি বিদায় নিশাৰ নাট সতী বেউলাটো তাৰে দুটামান দৃশ্য আপোনালোকক দেখাম তো চাই থাকিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ মই
দিছো এই ৰাত বিপদ পাপতি ধৰ্ষিমানে চলনা কৰি মানুহৰ ওপৰত অত্যাচাৰ নচলাব তেতিয়াও বিজয় হ'ব নোৱাৰে এই মহানগৰ আশীৰ্বাদ ৰক্ষক থিয় হৈ আছে এই সম্পৰ্কৰৰ জগৰ মুখত কোনেও মোক একো কৰিব নোৱাৰে কোনেও একো কৰিব নোৱাৰে এই সম্পৰ্কৰৰ জয় শিৱ শম্ভু বজাৰ খুলি বহি থকা নাইতো মুকুতা মালা কেলে লাগে তোমালোকতো নিজে দেখা দেখো একোডাল ধুনীয়া মালা যাক ওলোমাই ল'বলৈ মোৰ ডিঙিটোৱে হাহাকাৰ কৰি আছে অতি সুন্দৰ মোৰ ডিঙিটো নে এইবোৰ উজ্জ্বলতাই কেতিয়াবা কিছুমানৰ মুখৰ উজ্জ্বলতাৰ ওচৰত নাইকিয়া এনে লাগে যেন মুকুতাবোৰ এতিয়া মুকুতাবোৰ এতিয়া আৰু মৰিব পৰিব থৈ দিয়ক মোক ইমান সস্তীয়া মুকুতা মানা নালাগে কাৰোবাৰ ডিঙিত দিয়াৰ লগে লগে যাৰ উজ্জ্বলতা কমি সাধাৰণ মণি হৈ পৰে প্ৰথম লগাওঁতে ঘূৰা দৌৰাই দিছে মোৰ নিচিনাকে আগুৱাব লাগে লাহে লাহে কোনেও গম নোপোৱাকৈ আপুনি যে কাৰোবাৰ মুখৰ উজ্জ্বলতাও জুখিবলৈ আৰম্ভ কৰিলে আপনি যেটা কথা কৈছে আটাই এটা মিছা আর মিছা কথা শুনি বৰ বেছি ভালো নালাগে বেয়াও নালাগে আপনি মোৰ মুখৰ উজ্জ্বলতা মুকুতাতকৈও বেছি বুলি কৈছে এনে মোৰ মুখৰে থাকক নিয়তিৰ ভাৱে ধৰি চাব বিচাৰিছে এনে কঠিন বিপথে মোৰ স্বতন্ত্ৰ পুত্ৰৰ ক্ষেত্ৰত সফল হৈছে ঠিকেই চৰকাৰী ক্ষেত্ৰত কেতিয়াও সফল হ'বলৈ দিব নোৱাৰি কেতিয়াও নোৱাৰি বৰ ভাগৰ লাগিছে অলপ ইয়াতে বিশ্ৰাম কৰা চাহক কোনোবাই বোলে বোলে সোনকালে ঘৰলৈ যাওঁ বোলে ভাগৰ অকমান জিৰাইছে গছৰ ছাঁ তুমিতো মাটিৰ চাপৰাটো হ'ল বুলি ভাবা ছোৱালী যাবলৈ নাই দীঘল যাত্ৰা এনেকৈ খুইছে যে কিয় তোমালোকে মোৰ কৈ দিয়ে পাৰ হৈছো বহুদূৰ মই খোজ কাঢ়ি আহিছো ভৰিৰ পোছা আনিবলৈ মোৰ গাত মুঠেই শক্তি নাই ঘৰলৈ যা ইয়াত মৰিবলৈ কি আহিছ
নেকি বাৰু আইদেউ তোমাৰ সখীসকলে যেনেকে কৈছে তুমি তেনেকৈ পাৰ হৈছা ঘড়ী পইচা আনিবলৈ মোৰ গাত মুঠেই শক্তি নাই সখীহঁত গ'লেও মই আপোনাৰ উপৰি পাৰ হৈ যাব নোৱাৰিম দিয়ক এই কাম কৰি মই মহাপাপ আজি ল'ব নোৱাৰিম নহয় এইটো নহয় আইদেউ তোমাক মই অনুমতি দিছো তুমি পাৰ হৈছো যদি আপুনি বেয়া নাপায় মই আপোনাৰ চৰণ যুগল অকণমান আঁতৰাই থৈ যাওঁনে এতিয়া আপুনি জিৰণি লওক আৰু মোক আজ্ঞা দিয়ক আমিনো কেনেকে দেখো লৰাই নিজে দেখা নাই যিমানহে দীঘলকে উৰণিখন লৈছে চিনাই থৈ মই বা নিজে চিনি পাওঁ নে নাপাওঁ চেষ্টা এটা কৰি চাম উঠিব পাৰে তোমালোকেও নিজৰ নিজৰ কোঠালৈ যোৱা আৰম্ভ কৰিছা মোৰ নহয় দেউতা আমাৰ মনোসাৰ কৃপা সংৰাগ হিংসা বিদ্বেষ পাহৰি এই সকলোখিনি তেওঁ আপোনাক উভতাই দিছে যিদিন তেওঁ আপোনাৰ পৰা কাঢ়ি লৈ গৈছিল মই তেওঁক কথা দিছো দেউতা তেওঁ যেনেকৈ মোৰ মনোকামনা পূৰণ কৰিছে ময়ো তেওঁৰ ইচ্ছা পূৰণত সহায় কৰিম শহুৰ দেউতাৰ হাতেদি মই তেওঁক পূজা দিম ঠিক আছে তহঁতৰ কথাই মই মানি লৈছো মনকা পূজাৰ আৰম্ভ কৰ কিন্তু মোৰ এটা কথা মই কেতিয়াও সলনি নকৰো যিখন হাতেৰে মই মোৰ প্ৰভু দেৱাদিনে মহাদেৱক পূজা কৰো সেইখন হাত অন্য কোনো দেৱ দেৱীৰ পূজাত মই ব্যৱহাৰ কৰিব নোৱাৰো পূজাত ব্যৱহাৰ হব মোৰ আনখন হাত
Gracias.